Good evening, everyone. Pre-study নামৰ ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকৰ আগত পেপাৰ এনালাইচিছ লৈ ডিছকাশ্যন কৰিম। লাষ্ট টাইম যেতিয়া আমাৰ GTPG এক্সাম হৈছিলে, যিটো টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম হৈছিলে, তাত আমাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক পৰীক্ষাত আহিছিলে। ঠিক আছে, পেপাৰখন আমি এনালাইচিছ কৰি চাম, তন্নকে বস্তুখিনি ডিটেইলছ আমি চাম। আৰু তোমালোকে সকলোৱে জানা যে আমাৰ GTPGT অলৰেডি কোৰ্চ ষ্টাৰ্ট হৈছে 2026 যদি এক্সাম হয়, তাৰ কাৰণে আমাৰ অলৰেডি এক্সাম বস্তুখিনি অলৰেডি ষ্টাৰ্ট হ'ল আৰু অলমষ্ট আমাৰ পেডাগজি কোৰ্চ অলমষ্ট শেষ হ'ল। এটা দুটা ৰিভিজন ক্লাছ বাকী আছে, তাৰ বাহিৰে আমাৰ অলমষ্ট চিলেবাছ খতমেই হৈ গ'ল, শেষেই হৈ গ'ল। এতিয়া আমি খালি MCQহে প্ৰেক্টিচ কৰিম, যিমানখিনি টপিক পঢ়িলোঁ। এতিয়া যদি আমি লাষ্ট ইয়েৰ যিখন কুৱেশ্যন পেপাৰ আছে সেইখন যদি এনালাইচিছ কৰি চাওঁ, তাতে কিছুমান বহুত ইম্পৰ্টেণ্ট টপিক আহিছিলে। তাৰে প্ৰথম টপিকটো আছিলে NCF-ৰ ওপৰত। আমাৰ NCF 2005ৰো এটা কুৱেশ্যন আহিছিলে আৰু লেটেষ্ট NCF 2023ৰো এটা কুৱেশ্যন তোমালোকে তাত দেখিবলৈ পাবা। ঠিক আছে, ত' দুটা কুৱেশ্যন তাৰ পৰা আহিছিলে। এটা হ'ল তোমালোকৰ টিচিং এপ্টিটিউডৰ পৰা। টিচিং এপ্টিটিউড বুলি ক'লে আমাৰ বহুতখিনি বস্তু আছে। টিচিং এপ্টিটিউড মানে এজন টিচাৰ হ'বলৈ হ'লে তুমি কি ষ্টেপছ ল'বা, কি কৰিবা। ছাপ'জ তোমাৰ ষ্টুডেণ্ট এটা ক্লাছলৈ ডেইলি লেটকে আহে, চ' তুমি এজ এ টিচাৰ কেনেকুৱা ধৰণৰ ষ্টেপছ ল'বা, সেই তেনেকুৱা ধৰণৰ যেতিয়া আমাৰ কুৱেশ্যনছবোৰ সোধে, সেইটো টিচিং এপ্টিটিউডত পৰে সাধাৰণতে দেই। যিটো মানে UGC নেটতো তেনেকুৱা কুৱেশ্যনছ আহে, আৰু এইবোৰ মানে জানিব পৰা টাইপৰ, মানে চিম্পল কুৱেশ্যনছ কিছুমান আহে, অকণমান ক্ৰিটিক লগাই দিয়ে, বাট কৰিব পৰা টাইপ কুৱেশ্যন। চ' তাৰে 8টামান কুৱেশ্যনছ আহিছিলে। প্ৰিন্সিপল অফ টিচিং, যিটো মই অলৰেডি তোমালোকক পঢ়ালোৱে, কমপ্লিট হ'ল। যোনে আমাৰ কোৰ্চ লৈছে তেওঁলোকে গম পায়। চ' তাৰে এটা কুৱেশ্যন আহিছিলে। ক্ৰিয়েটিভিটিৰ পৰা এটা কুৱেশ্যন আহিছিলে। এইবোৰ চব কমন কুৱেশ্যনছ, মানে এইবোৰ লগত ৰিলেটেড টপিক যোনে মই ক্লাছত পঢ়াইছো তেওঁলোকে অলমষ্ট কৰিব পাৰিছে আনচাৰ। নেক্সট হৈ গ'ল মেথডছ অফ টিচিং, তাৰ পৰা দুটা কুৱেশ্যন আহিছে। ডেলিকুৱেঞ্চি আমি পঢ়িছিলো, ডেলিকুৱেঞ্চৰ পৰা এটা কুৱেশ্যন আহিছে। এছেচমেণ্ট আমি অলৰেডি পঢ়িলো, 5 কুৱেশ্যনছ তাৰ পৰা আহিছে। লাৰ্ণিঙৰ পৰা 5টা কুৱেশ্যনছ আহিছে। এডলচেন্সৰ পৰা 3টা কুৱেশ্যন আহিছে। লেচন প্লেনিঙৰ পৰা 2টা কুৱেশ্যন আহিছে। ষ্টেজেছ অফ ডেভেলপমেণ্ট এণ্ড এডলচেন্সৰ পৰা 3টা কুৱেশ্যন আহিছে। পাৰ্চনেলিটি, যিটো জাংকৰ পাৰ্চনেলিটি হয়, তাৰ পৰা এটা কুৱেশ্যন আহিছে। গতিকে বেলেগ কুৱেশ্যনো পাৰ্চনেলিটিৰ লগত ৰিলেটেড আহিব পাৰে। তাৰপিছত আমি পাইছিলো ইনক্লুচিভ এডুকেশ্যনৰ পৰা এটা আহিছে। NEP 2020 পৰা এটা কুৱেশ্যন আহিছে। ব্লুমছ টেক্সনমিৰ পৰা এটা কুৱেশ্যন আহিছে। টিচিং এপ্টিটিউড, ঠিক আছে, টিচিং এপ্টিটিউডৰ পৰা কুৱেশ্যন আহিছে। 6টা কুৱেশ্যনছ আহিছে। আমি টিচিং এপ্টিটিউড আগত কৰিছিলো নেকি বাৰু? টিচিং এপ্টিটিউডটো আগতো মেনশ্যন কৰিছিলো মই। চ' এই দুটা তোমালোকে মিলাই দিব পাৰা। টিচিং এপ্টিটিউড এইফালে 8টা, এইফালে 6টা, ঠিক আছে। চ' লাৰ্ণিং ডিজৰ্ডাৰৰ পৰা 7টা কুৱেশ্যন আহিছে। মটিভেশ্যনৰ পৰা এটা কুৱেশ্যন আহিছে, আৰু ষ্টেটমেণ্ট বেছড এটা কুৱেশ্যন আহিছে। ষ্টেটমেণ্ট বেছড কুৱেশ্যন মানে আমি আমুক ৰাইটাৰজনে কি হৈছে, যেনে জন ডিৱে কিবা এটা কথা কৈছিলে, ধৰা টিচিঙৰ লগত ৰিলেটেড কৰি, কোনোবা এজন বেলেগ ব্যক্তি ধৰক কিবা এটা কুৱেশ্যন তাৰ লগত ৰিলেটেড কিবা এটা কৈছে। গতিকে বেলেগ বেলেগ যে সেই ফিলচফাৰবোৰে যে ষ্টেটমেণ্ট দিয়ে, সেইটোৰ ওপৰত বিভিন্ন ধৰণৰ তেনেকুৱা কুৱেশ্যন মই তোমালোকক কৰাইছো, আৰু অলপমান তোমালোকক মই দি দিম বাৰু। যোনে যোনে কৰ্চত আছে সিহঁতক মই দি দিম। চ' তেওঁলোকে সেই তেনেকুৱা ষ্টেটমেণ্ট বেছড কুৱেশ্যনো সেইখিনি তোমালোকে পাই যাবা। বুজি পাইছেনে? চ' এইখিনিৰ লগত ৰিলেটেড কৰি যদি আমি চাওঁ, তেনে হায়েষ্ট নাম্বাৰ অফ কুৱেশ্যনছ ক'ৰ পৰা আহিছে? যদি আমি চাওঁ তেতিয়াহ'লে টিচিং এপ্টিটিউডৰ পৰা আহিছে। ঠিক আছে, তাৰপিছত তোমাৰ এছেচমেণ্ট, মই সেইদিনা পঢ়াওঁতেও মই ক্লাছত যেতিয়া পঢ়াইছো তেতিয়া মই কৈছো যে এছেচমেণ্টটো বহুত ইম্পৰ্টেণ্ট এটা টপিক হয়। এছেচমেণ্টৰ পৰা বহুত কুৱেশ্যনছ অহা দেখায় যে লাৰ্ণিং এটা ইম্পৰ্টেণ্ট টপিক। তাৰপিছতে আমি চাইছো লাৰ্ণিং ডিজৰ্ডাৰ এটা ইম্পৰ্টেণ্ট টপিক। চ' তেনেকুৱা কিছুমান বিশেষ আছে য'ৰ পৰা কুৱেশ্যনছ বেছি দিছে। এবাৰ হয়তো বেলেগৰ পৰা এডাল্টছৰ পৰাও বেছি দিব পাৰে, বেলেগ ডেভেলপমেণ্ট বা নহয়, বেলেগ মটিভেশ্যনৰ পৰাও বেছি দি দিব পাৰে। গতিকে এনেকুৱা নহয় যে আউট অফ চিলেবাছ আহিছে, চব চিলেবাছৰ ভিতৰতে আহিছে, খালি আমাৰ প্ৰেক্টিকেল বেছড কুৱেশ্যন আহিছে। যেতিয়া আমি প্ৰেক্টিচ কৰি থাকিম সেইবোৰ বস্তু আমাৰ ক্লিয়াৰ হৈ গৈ থাকিব। ঠিক আছে, তাৰপিছত আমাৰ নেক্সট আহি গ'ল PGT। ঠিক আছে, এখন PGT পেপাৰ এনালাইচিছ আমি কৰিছো মানে কি কি আহিব। তাতে আহিছিলে এছেচমেণ্টৰ পৰা 3টা কুৱেশ্যন আহিছিলে। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ, যিটো মই অলৰেডি পঢ়ালো তোমালোকক, তাৰ পৰা এটা কুৱেশ্যন আহিছে। লাৰ্ণিং ডিজৰ্ডাৰ পঢ়ালো, তাৰ পৰা 4টা কুৱেশ্যন আহিছে। ষ্টেটমেণ্ট বেছড এটা কুৱেশ্যন আহিছে। GT টো এটাই আহিছে ষ্টেটমেণ্ট বেছড, ইয়াতো এটা আহিছে। গতিকে সেইটো বস্তু ইমান বহুত বেছি
ফ'কাছ নকৰিলেও ইমান প্ৰব্লেম নাথাকে বাট ষ্টিল তথাপিও চাব লাগিব লাৰ্ণিঙৰ 8টা আহিছে লাৰ্ণিং টপিকটোৰ পৰা ষ্টেজেছ অফ ডেভেলপমেণ্টৰ পৰা এটা আহিছে টিচিং এপ্টিটিউডৰ পৰা 7টা আহিছে টিচিং এপ্ৰ'চৰ পৰা এটা আহিছে জেণ্ডাৰৰ পৰা 2টা আহিছে গভৰ্ণমেণ্ট স্কিমছৰ পৰা 2টা আহিছে লেচন প্লেনিঙৰ পৰা এটা কুৱেশ্যন এডলচেণ্টৰ পৰা 5টা আহিছে NEP 2020 পৰা এটা কুৱেশ্যন আহিছে গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ পৰা 3টা কুৱেশ্যন মটিভেশ্যনৰ পৰা 2টা টিচিঙৰ পৰা এটা নেচাৰ আৰু নাৰ্চাৰ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট মানে হেৰিডিটি এণ্ড এনভাইৰনমেণ্টৰ পৰা এটা কুৱেশ্যন আহিছে নেচাৰ মানে কি হ'ল কি হ'ব তোমালোকৰ মানে নেচাৰ মানে এনভাইৰনমেণ্ট নাৰ্চাৰ মানে হেৰিডিটি ঠিক আছে তাৰ পৰা এটা কুৱেশ্যন আহিছে এডুকেশ্যন টেকনলজিৰ পৰা এটা কুৱেশ্যন আহিছে টিচিং লাৰ্ণিং মেথডছৰ পৰা এটা আহিছে ইনক্লুচিভ এডুকেশ্যনৰ পৰা এটা আহিছে আৰু পেডাগজি মই অলৰেডি প্ৰথম পঢ়াওঁতে টিচিং লাৰ্ণিং প্ৰচেছ এণ্ড পেডাগজি দি যা পঢ়াইছো তাত মই কৈছিলো যে পেডাগজি শব্দটো ক'ৰ পৰা আহিছে চ' তেনেকুৱা এটা কুৱেশ্যন আহিছিলে পেডাগজি শব্দটো মিনিং অৰ্থটো কি বা পেডাগজি ক'ৰ পৰা আহিছে বা মিনিংটো কি হয় সেইটোৰ লগত ৰিলেটেড এটা প্ৰশ্ন আহিছিলে গতিকে এইখিনি প্ৰশ্নই তোমালোকৰ আহিছিলে তাত যদি তোমাৰ ভালকে চোৱা PGT হাই ৱেইটেজ কি হয় বেছিকে ৱেইটেজ দিছিলে লাৰ্ণিং ডিজৰ্ডাৰ আৰু লাৰ্ণিঙৰ পৰা টিচিং এপ্টিটিউডৰ পৰা বহুতখিনি আহিছে টিচিং এপ্টিটিউড আহেই ঠিক আছে মানে আজিকালি পেপাৰ ষ্টেণ্ডাৰ্ডৰ চিলেবাছ যদি আমি চাওঁ অকণমান তোমাৰ চিটেড লেভেলৰ হৈ গ'ল তাতো টিচিং এপ্টিটিউড কিছুমান আহে আৰু কিছুমান অকণমান UGC নেট টাইপৰো দিছে কুৱেশ্যন টিচিং এপ্টিটিউড বিলাক অলপ হাই মানে মানে ষ্টেণ্ডাৰ্ডটো তেওঁলোকে মেইনটেইন কৰিছে পেপাৰটো বহুত ভাল আহিছে যদি তোমালোকে ভালকে খালি অকণমান লেণ্ডি হয় কুৱেশ্যনছবোৰ পঢ়োতে সময় লাগে গতিকে কিছুমান কি টাৰ্মছবোৰ আমি চাই ল'ব লাগিব সেইবোৰ লগত ৰিলেটেড তেনেকে আমি কুৱেশ্যনছ প্ৰেক্টিচ কৰিম সেইখিনিৰ লগত তোমালোকে তেতিয়া এটা আইডিয়া পাই যাবা বুজি পাইছানে কিমানটো কুৱেশ্যনছ আহিব কিমানখিনিৰ লগত ৰিলেটেড আহিব সেইখিনিত আমি এটা আইডিয়া পাই যাম বুজি পাইছানে গতিকে আমি এতিয়া যদি চাবলৈ যাওঁ GT পেপাৰখনত আমি গম পালো যে আমি কি পঢ়িব লাগিব NCF নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 খনো পঢ়িব লাগিব নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক আমাৰ 2023 খনো পঢ়িব লাগিব যিটো লেটেষ্ট হয় ঠিক আছে টিচিং এপ্টিটিউড লগত ৰিলেটেড এটা টিচিং এপ্টিটিউড বুলি ক'লে মই অলৰেডি তোমালোকক এটা উদাহৰণ দিলোৱে যে তোমাক এনেকুৱা এটা কুৱেশ্যন দি দিব যে এজ এ টিচাৰ তুমি এনেকুৱা ধৰণৰ ষ্টুডেণ্টছ ক্লাছত পাইছা সেই ষ্টুডেণ্টখিনিৰ লগত এজ এ টিচাৰ তুমি কেনেকে ডিল কৰিবা কেইটামান অপশ্যনছ তোমাক দি দিব বুজি পাইছানে চ' তুমি কেনেকে ডিল কৰিবা তোমাৰ মতে আনচাৰটো কি হ'ব চ' তুমি তেনেকে ভাবিব লাগিব চ' সেইবোৰ টিচিং এপ্টিটিউড হয় তাৰপৰা প্ৰিন্সিপলছ অফ টিচিং অলৰেডি আমি পঢ়িছো তোমালোকে জানা ক্ৰিয়েটিভিটি কি হয় ডাইভাৰ্জেণ্ট থিংকিং লগত ৰিলেটেড এটা কুৱেশ্যন আহিছিলে ত' ডাইভাৰ্জেণ্ট থিংকিং হ'লে ক্ৰিয়েটিভিটি হয় আমি অলৰেডি জানো তোমালোকক মই সেইটো ক্লাছত বাৰে বাৰে কৈ আছো পঢ়াইও আছো সেইটো লগত ৰিলেটেড চ' সেইটোৰ পৰা এটা কুৱেশ্যন আহিছে সেইটোও এটা কমন কুৱেশ্যন আমাৰ আহিছে আগতেও মই সেইটোৰ লগত ৰিলেটেড পঢ়াইছো মেথডছ অফ টিচিঙৰ পৰা 2টা কুৱেশ্যনছ আহিছে এপ্ৰ'চৰ লগত ৰিলেটেড সেইখিনি ইয়াতো সোমাব টিচিং এপ্ৰ'চ মেথডছ ইয়াত আহি যাব তাৰপৰা ডেলিংকুৱেঞ্চিৰ পৰা এটা কুৱেশ্যন আহিছে এছেছমেণ্ট বহুত এটা ইম্পৰ্টেণ্ট টপিক এছেছমেণ্টৰ পৰা 5টা কুৱেশ্যন আহিছে বেলেগ বেলেগ টাইপৰ এডলচেন্স এটা ইম্পৰ্টেণ্ট টপিক হয় যিহেতু আমি GT PGT বুলি ক'লে সেই হাইস্কুল লেভেলৰ যেতিয়া ষ্টুডেণ্টছ বিলাকৰ বা হায়াৰ ছেকেণ্ডেৰীৰ লগত আমি ডিল কৰোঁ গতিকে সেই ষ্টুডেণ্টখিনি এডলচেন্সতে পৰে গতিকে সেইটো চান্সৰ পৰা চাব গ'লে আমাৰ এডলচেন্স এটা ইম্পৰ্টেণ্ট টপিক হয় লেচন প্লেনিং লেচন প্লেনটো এটা ইম্পৰ্টেণ্ট টপিক হয় লেচন প্লেনৰ পৰা সাধাৰণতে কুৱেশ্যনছ দিয়েই ঠিক আছে চ' তেনেকুৱাবোৰ ইম্পৰ্টেণ্ট ইনক্লুচিভ এডুকেশ্যন এটা ইম্পৰ্টেণ্ট টাৰ্ম হয় যদিও তাত কুৱেশ্যন কিন্তু কম আহিছে চাব গ'লে এইটোত কুৱেশ্যন বেছি আহিব লাগে ইনক্লুচিভটো NEP 2020 পৰা আহিছে ব্লুমছ টেক্সনমি টিচিং এপ্টিটিউড আগতো কৈছিলো সেই 2টা কুৱেশ্যন ইমান মিলাই দিবা দেই তাৰপিছত লাৰ্ণিং ডিজৰ্ডাৰ আমাৰ বিভিন্ন ধৰণৰ লাৰ্ণিং ডিজৰ্ডাৰ আছে লাৰ্ণিং ডিফিকাল্টিজ আছে চ' সেইবোৰৰ পৰা আমি অলৰেডি লাৰ্ণিং ডিজৰ্ডাৰ্ছ পঢ়িছোৱে তাৰ পৰা কুৱেশ্যন আহিছে মটিভেশ্যন ৰিলেটেড কুৱেশ্যন এটা আহিছে আৰু ষ্টেটমেণ্ট বেছড কুৱেশ্যন আহিছে জন ডিৱেৰ লগত ৰিলেটেড দুখন পেপাৰতে জন ডিৱেৰ লগত ৰিলেটেডে কুৱেশ্যন আহিছে বুজি পাইছানে ত' PGT এটা এছেছমেণ্ট ইয়াতো দেখিছানে এছেছমেণ্টৰ ইয়াতো 3টা কুৱেশ্যন ইয়াত এছেছমেণ্টৰ কেইটা কুৱেশ্যন আহিছিলে 5টা কুৱেশ্যন আহিছে কিন্তু ইয়াত এছেছমেণ্টৰ অকণমান কম আহিছে PGT 3টা আহিছে ইয়াত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ কুৱেশ্যন নাহে কিন্তু ইয়াত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ কুৱেশ্যন আহিছে সেইটো এটা ইম্পৰ্টেণ্ট টপিক হয় লাৰ্ণিং ডিজৰ্ডাৰ ইয়াতো আহিছে তাতো আহিছে লাৰ্ণিং ইয়াত আহিছে আৰু ইয়াত কিমান আহিছে লাৰ্ণিঙত ইয়াতো লাৰ্ণিং বুলি তেনেকে আহিছে ইয়াত 5টা কুৱেশ্যন আহিছে লাৰ্ণিঙৰ ঠিক আছে ইয়াত 8টা আহিছে গতিকে আমি গম পাওঁ যে সেইটো টপিক ইম্পৰ্টেণ্ট হয় লাৰ্ণিংটো
টিচিং এপ্টিটিউড একদম লাগিবই লাগিব টিচিং এপ্টিটিউডৰ লগত ৰিলেটেড মই কুৱেশ্যনছ তোমালোকৰ লগত ডিছকাশ্যন কৰিম মানে ডিছকাছ কৰিম তেতিয়া আমাৰ বহুতখিনি আইডিয়াছ হৈ যাব ঠিক আছে চ' এইখিনি একদম তোমাৰ চিম্পলকে মই তোমালোকক এইখিনি লগত ৰিলেটেড এইখিনি গোটেই টপিকখিনিৰ লগত তোমালোকৰ ৰিলেটেড কথাখিনি কৈছোঁ যিখিনি যে এটা ইম্পৰ্টেণ্ট টপিক হয় গতিকে আমাৰ পেপাৰ এনালাইচিছ এইখিনি গোটেইখিনি মোৰ ৰিলেটেড তোমালোকক একদম মই চিম্পলকে কৈ দিছোঁ যাতে তোমালোকৰ সুবিধা হয় আইডিয়া এটা পাই যাবা যে কোনটোৰ পৰা বেছি ৱেটেজ আহিছে কোনটোত আমি কম ৱেটেজ দিব লাগিব এতিয়া চোৱা তোমালোকে বহুত ষ্টুডেণ্টে কৈ থাকে যে ফিলচফি পাৰ্টটো এমফেচিছ দিব লাগে ফিলচফি পাৰ্টটো কিন্তু ইয়াত চোৱা এটা কুৱেশ্যনো ফিলচফিৰ লগত ৰিলেটেড এটাও নাই ৰিচাৰ্চৰ লগত এটা কুৱেশ্যন আহিছিলে কিন্তু সেইটো মই ধৰিছোঁ সেইটো কিছুমান আউট অফ চিলেবাছ বা ৰিচাৰ্চৰ লগত ৰিলেটেড ইমান কুৱেশ্যনটো ইম্পৰ্টেণ্ট নহয় কাৰণ আমি পেডাগজি বুলি ক'লে ইয়াৰ এইখিনি বস্তুৱে সোমায় তাত ফিলচফি পাৰ্টটো একচুৱেলি নাহে গতিকে বহুতে মোক কৈ আছিলে ফিলচফি পাৰ্টটো পাবলৈ মই যদিও পঢ়াই থৈছোঁ তোমালোকক বহুত বেছি এমফেচিছ কিন্তু ফিলচফি পাৰ্টটো দিয়া নাই কাৰণ চোৱা ইয়াত এটা কুৱেশ্যনো ফিলচফিৰ লগত ৰিলেটেড নাই BTR টেটৰ কাৰণে যদি কোনোবা প্ৰিপাৰেশ্যন কৰিছে তেতিয়াহ'লে BTR টেটৰ কাৰণে তোমালোকে চাব পাৰা কাৰণ BTR টেটত লাষ্ট টাইম বহুত গাল কুৱেশ্যন আহিছিলে ফিলচফি পাৰ্টত কিন্তু আছাম টেটত ফিলচফি পাৰ্টটো অহা নাই মই নিজে যিহেতু এক্সাম দিছিলোঁ নিজে মই ক্লিয়াৰ কৰিছোঁ গতিকে সেইখিনিৰ ওপৰত মোৰ আইডিয়া আছে ঠিক আছে কোনোবাই হয়তো এক্সাম তোমালোকে নিজেও দিছিলা গতিকে তোমালোকৰ সেইটোৰ ওপৰতো আইডিয়া থাকিব ফিলচফি পাৰ্টটো একচুৱেলি ইমান ইম্পৰ্টেণ্ট নহয় বহুত বেছি এমফেচিছ দি ফিলচফি পাৰ্টটো ইমান পঢ়ি পেলাই টাইম ৱেষ্ট কৰাটো আমাৰ কাৰণে ইমান দৰকাৰী নহয় ঠিক আছে কেতিয়াবা কুৱেশ্যন কিন্তু তোমালোকৰ এনেকুৱা নহয় যে 50 মাৰ্কছ আছে 50 কেতিয়াবা কিন্তু এটা দুটা কুৱেশ্যন বেছিও দি দিয়ে কেতিয়াবা 50কে 52 দি দিব কোনোবা এটা পৰ্চনত কমাই দিয়ে কোনোবা এটা পৰ্চনত বঢ়াই দিয়ে বুজি পাইছে যেনেকে PGT তোমালোকৰ দুটামান কুৱেশ্যন কমাই দিছিলে পুৰা 50 দিয়া নাছিলে দুটামান কমাই দিছিলে আকৌ বেলেগ এটা ফিল্ডত ক'ৰবাত বঢ়াই দিয়ে বুজি পাইছেনে চ' তেনেকে মানে বস্তুবোৰ মিলাই থাকে ক'ৰবাত কমাই দিলে ক'ৰবাত বঢ়াই এটা দুটা কুৱেশ্যন ইফাল সিফাল হ'ব পাৰে সেইটো একো ডাঙৰ কথা নহয় থাকেই সেইটো হয়েই ঠিক আছে গতিকে তোমালোকে এইখিনি বস্তু এই গোটেই বস্তুখিনি কি কি মই ইয়াত দিছোঁ ভালকে এবাৰ তোমালোকে নোট ডাউন কৰি ল'ব পাৰিম ঠিক আছে যোনে যোনে আমাৰ কৰ্চত আছে মই তেওঁলোকক এখন তোমালোকক দিও দিম তোমালোকে ধুনীয়াকে এইখিনি বস্তু চাই ল'ব পাৰিবা তেতিয়া তোমালোকৰ এটা আইডিয়া হৈ যাব যে আমি কোনটো চেক্টৰত বেছি এমফেচিছ দিব লাগিব কোনটোত কম চেক্টৰত এমফেচিছ দিব লাগিব ঠিক আছে আৰু তোমালোকে কোনোবাই যদি ইচ্ছা কৰিছা তেতিয়াহ'লে আমাৰ কৰ্চটো তোমালোকে এভেইল কৰিব পাৰা প্ৰি ষ্টাডি যিটো এপ আছে প্লে ষ্টৰত গৈ পেলাই তোমালোকে সেইটো ডাউনলোড কৰি ল'বা ডাউনলোড কৰি লৈ পেলাই তোমালোকে এইটো কৰ্চো ল'ব পাৰা GT-PGT কৰ্চ আৰু কোনোবাই যদি ভাবে যে মই GT-PGT কৰ্চ নলওঁ মোৰ অকল পেডাগজি ফিল্ডটোতহে মই অকণমান দুৰ্বল তেতিয়া তোমালোকে পেডাগজি ছিংগল কৰ্চ আছে পেডাগজি ছিংগল কৰ্চ তোমালোকে ল'ব পাৰা যদি ইচ্ছা কৰা ঠিক আছে এইটো নিজৰ ভিউ পইণ্ট হয় কোনোবাই যদি বিচাৰে সেইটো মই তোমালোকক ইনফৰমেশ্যনটোহে দিছোঁ যে কোনোবা যদি ইচ্ছুক আছে ইচ্ছা কৰিছে তেতিয়াহ'লে তেওঁলোকে তোমাক চাব পাৰা অলৰেডি আমাৰ চিলেবাছ কভাৰ আপ হৈ গৈছে গোটেইখিনি আমি কমপ্লিট কৰিছোঁ পঢ়াই আৰু কোনোবা যদি ইচ্ছা কৰিছে তেতিয়াহ'লে তোমালোকে সেই কৰ্চটো লৈ পেলাই তাত তোমালোকে পঢ়িব পাৰিবা তাত ধুনীয়াকে নোটছো দি থোৱা আছে আৰু এইখিনিৰ লগত ডিটেইলছ তোমালোকৰ এক্সপ্লেনেশ্যন প্ৰতিটো টপিকৰে ধুনীয়া ধুনীয়াকে এক্সপ্লেইন কৰি থোৱা আছে আৰু আমি কুৱেশ্যনো কৰি যাম কুৱেশ্যন ইয়াৰ লগত বোলে NCF-ৰ লগত ৰিলেটেড টিচিং এপ্টিটিউডৰ লগত ৰিলেটেড ঠিক আছে তেনেকুৱা আমি কুৱেশ্যন প্ৰেক্টিচ কৰি থাকিম আৰু এনেকুৱা নহয় যে অকল কুৱেশ্যন থাকিব তাতে তোমালোকৰ এক্সপ্লেনেশ্যনো থাকিব লগত ৰিলেটেড যাতে তোমালোকৰ সুবিধা হয় সেই তেনেকুৱা কুৱেশ্যনছবোৰো মই তাত এড কৰিম গতিকে এই গোটেইখিনি তোমালোকে ডিটেইলছত চাবা এবাৰ নিজে কুৱেশ্যন পেপাৰখনো মই যোন যোন আমাৰ কৰ্চত আছে মই তাত গ্ৰুপত এডো কৰি দিছোঁ তোমালোকক যোৱা বছৰৰ যিখন কুৱেশ্যন পেপাৰ আছে তাৰ পৰা তোমালোকে মিলাই পেলাই চাব পাৰা এই পৰ্চনকেইটা মই যিমানখিনি দি দিছোঁ কুৱেশ্যন চ' কোনখিনি পৰ্চন কোনখিনি আণ্ডাৰত আহে আমি সেইটোও জানিব লাগিব যে লাৰ্ণিঙৰ লগত এতিয়া লাৰ্ণিং থিয়ৰিজ বুলি কোৱাৰ লগে লগে মই গোটেই লাৰ্ণিঙৰ লগতে ৰিলেটেড হয় লাৰ্ণিং তাৰপিছত লাৰ্ণিং থিয়ৰিজো আহিব ইম্পৰ্টেঞ্চ অফ লাৰ্ণিং কেৰেক্টাৰিষ্টিক্স অফ লাৰ্ণিং গোটেইখিনি সেই লাৰ্ণিং পাৰ্টতে আহিব বুজি পাইছানে যেনেকে মটিভেশ্যন চাৰ্কলটো মটিভেশ্যনৰ আণ্ডাৰতে আহিব মটিভেশ্যন কি হয় কেৰেক্টাৰিষ্টিক্স অফ মটিভেশ্যন আমি ষ্টুডেণ্টক কিয় মটিভেট কৰিব লাগে মানে চ' গোটেইখিনি বস্তু তাৰ আণ্ডাৰতে আকৌ মটিভেশ্যন চাৰ্কল কেনেকে মটিভেশ্যন চাৰ্কলটো কণ্টিনিউ হৈ থাকে ঠিক আছে আমাৰ সদায় মটিভেশ্যন আমাৰ কামবোৰ যেতিয়া পুৰা হৈ যায় আমাৰ মটিভেশ্যন চাৰ্কলটো তাতে ষ্টপ হৈ যায় আকৌ নতুন এৰাউজল হ'ব নতুন আমাৰ আকৌ নিডছ আহিব নতুন প্ৰয়োজনীয়তা আহিব নিডছ হলে তোমাৰ এৰাউজল হ'ব আকৌ নতুন তুমি কিবা এটা কাম কৰিবলৈ সক্ষম হবা বা ছাকচেছ হলে আকৌ আমাৰ মটিভেশ্যন লেভেলটো বেলেগ হৈ যায় বেলেগ এটা দিশত আমাৰ নিডছ কাৰণ হিউমেন নিডছ আৰ আনলিমিটেড হয়নে গতিকে তাৰ লগত তেনেকে ৰিলেটেড গোটেইখিনি বস্তু হয় বুজি পাইছানে এতিয়া পাৰ্চনেলিটি বুলি ক'লে বহুত ফ্ৰিটছমাৰৰ আছে কাৰ্ল জাঙৰ পাৰ্চনেলিটি আছে হয়নে
গতিকে সেই তেনেকৈ বিভিন্ন ধৰণৰ ফেক্টৰ তোমাৰ থিয়ৰি তাৰপৰা আহিব পাৰে যেনেকৈ আমি ইণ্টেলিজেন্সৰ পৰা কিন্তু কুৱেশ্যন ইয়াত অহা দেখা নাই ইণ্টেলিজেন্সো এটা ইম্পৰ্টেণ্ট টপিক কিন্তু ইণ্টেলিজেন্সৰ পৰা ইমান কুৱেশ্যন অহা দেখা নাই হয়তো এবাৰ এড কৰিব পাৰে গতিকে আমি ক'ব নোৱাৰো গতিকে যিমানখিনি চিলেবাছত আমাৰ টপিক দিছে তাৰ লগত ৰিলেটেড কৰি তোমালোকে এইখিনি মিলাই চাই পেলাই অলপ পঢ়িবা বুজি পাইছানে তেতিয়া তোমালোকৰ ইমান প্ৰব্লেম নহয় আৰু পেডাগজি ছাবজেক্টটো স্ক'ৰ কৰিবলৈ বহুত ভাল মেথছৰ নিচিনা যদি তোমালোকে ভালকে বুজি পোৱা তেতিয়াহ'লে সেইটোত স্ক'ৰ কৰিবলৈ বহুত ভাল বুজি পাইছানে আৰু মই আশা কৰোঁ তোমালোকে এইখিনি তোমালোকৰ ভাল লাগিলে গোটেই এনালাইচিছখিনি গতিকে এবাৰ চাবা আৰু কোনোবাই যদি কোৰ্চ ল'ব বিচাৰিছা তেতিয়াহ'লে আমাৰ সেই প্লে ষ্ট'ৰ ষ্টাডিত গৈ পেলাই প্লে ষ্ট'ৰৰ পৰা তোমালোকে ডাউনলোড কৰি সেই কোৰ্চটো এভেইল কৰিব ঠিক আছে থেংক ইউ এভৰিৱান